ৰাতিপুৱা উঠিয়ে চাদৰ ওপৰ তল কৰি আছোঁ আৰু ইয়াত দেখিছেনে বান্দৰ আহিছে ৰাতিপুৱা চাই আছে কাৰ খিৰিকী খোলা বন্ধ মানে খিৰিকী খোলা থাকিলে কিবা কিবি লৈ যাব সেইটোৱে চাই আছে বান্দৰে হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত মই তলত আহিছোঁ চব্জি ল'বলৈ আহক দেখাই আছোঁ চব্জি ওলাই আহিছে মই তলত আহিছোঁ চব্জি পালং শাক গিলা সুন্দর দেখা গেছে না কি পালং শাক গাই চব্জি লৈ আহিলোঁ বেঙেনা আৰু ধনিয়া পাত এতিয়া চাহ বনাই আছোঁ লগতে ৰুটি ভাজি আছোঁ ৰাতিপুৱা এইটো নহয় ঘৰত বনোৱা ঘি ঘৰতে বনাইছোঁ ঘিটো হাই গাইজ একেবাৰে ৰেডি হৈ আহিলোঁ আপোনালোকৰ মাজত কাৰণ এফালে যাব ওলাইছোঁ এফালে মানে মামাৰ ঘৰত যাব ওলাইছোঁ বহুদিনে হ'ল যোৱাই নহয় এবছৰমান হৈ গ'ল আজি যাম কালি যাম এনেকৈ যোৱাই নহয় আৰু আজি ছানডে সেইকাৰণে ল'ৰাও যাব তাকো লৈ গৈ আছোঁ ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আশা ৰাখিছোঁ শেষলৈকে চাব আৰু ৰাতিপুৱা উঠি চাহ খালোঁ দেখালোঁৱে কাম চাম কৰিলোঁ ৰান্ধা বাঢ়া হৈছে হাজবেণ্ডে নাযায় তাৰ কাৰণে ৰান্ধা বাঢ়া কৰিলোঁ এতিয়া যাব ওলাইছোঁ বেছি আৰু বক বক নকৰোঁ আহক দেখাই আছোঁ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে ভাইৰ ল'ৰা সৰু সৰু আছে দুটা তাৰ কাৰণে চকলেট লৈছোঁ বিস্কুট লৈছোঁ আৰু মিঠাই লৈছোঁ ক'ৰবাত গ'লে নহয় এনেকৈ খালী হাতে যাবলৈ মন নাযায় সেইকাৰণে মই গ'লে মিঠাই লয় আৰু এইটো হৈছে তেল মানে মামী এটা আছে গ'লে নহয় তেলৰ কথা কয়ে মানে সিহঁতৰ আছে তথাপি মই গ'লে মানে কয়ে সেইকাৰণে ল'লোঁ ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক ৰান্ধা বাঢ়া হৈছে ঘৰৰ কাম সম্পূৰ্ণ হৈ গৈছে এতিয়া ওলাম ক'ৰবাত যাব খুজিলে নহয় সহজতে ওলাব নোৱাৰি ঘৰৰ কামৰ পৰা এতিয়া টটত উঠিলোঁ আৰু সোনকালে কামখিনি কৰি ল'লোঁ আৰু সৰু দিন নহয় সেইকাৰণে মানে ঘূৰিও আহিব লাগিব সেইকাৰণে সোনকালে কামখিনি কৰি ওলালোঁ এতিয়া আৰু এটা টটত বদল কৰিম আমি আৰু এটা টটত উঠিলোঁ আৰু দেখাই আছোঁ আহক পীৰবাৰী মাজাৰ ইয়াত নহয় উৰুচ যে হয় এইটো অলপখিনি দেখাই দিলোঁ দেখিছেনে জলেশ্বৰ বজাৰ আহি পালোঁ আহিয়ে নহয় চিংৰা ভাজি আছে ছাইডত দেখিলোঁ ল'ব খুজিলোঁ কিন্তু তেলটো নহয় ভাল নহয় সেইকাৰণে লোৱা নাই উল্টা আৰু বেমাৰহে হ'ব সেইকাৰণে খাবলৈ ইচ্ছা হ'লেও মানে খোৱা নাই লোৱাও নাই হাই গাইজ টটৰ পৰা নামিলোঁ নামি পেলাই এয়া অলপখিনি খোজকাঢ়ি আহিলোঁ তেনেহ'লে বলক টটৰ পৰা নামি 2 মিনিট লাগে মামাৰ ঘৰত আহিবলৈ এয়া নামিলোঁ আহিয়ে অস্থিৰ হৈ গৈছে বিচনাত উঠি গ'ল আৰু দুপৰীয়া আহি পাইছোঁ সেইকাৰণে ভাত খাবলৈ মাতি আছে আহক দেখাই আছোঁ কি কি আইটেম বনাইছে প্ৰথমে দিছে ভাত তাৰপিছত পটল বৰা লোকেল মুৰ্গীৰ মাংস মটন ইলিচ মাছ আছে দালি আছে পাপৰ আছে ভাজি আছে এতিয়া ভাতকেইটা খাই লওঁ এটা হাতেৰে কেমেৰা ধৰি আছোঁ সেইকাৰণে আৰু বেছি দেখুওৱা নহ'ল আৰু আহিলে নহয় এনেকুৱা আদৰ যত্ন কৰে অহাই নহয় নোহোৱাৰ কাৰণে আত্মীয় স্বজনৰ ঘৰত যদি অহা যোৱা নাথাকে নহয় চিহ্ন ভিন্ন নাথাকে এতিয়া খাই আহি আছোঁ হাই গাইজ আহিলোঁ আহি পেলাই ভাত খালোঁ কাৰণ আহোঁতে নহয় দুপৰীয়া হৈছে সেইকাৰণে ভাত দিলে ভাতে আগত খাই ল'লোঁ খাই পেলাই এতিয়া ঘূৰা ফুৰা কৰিম মামাৰ ঘৰৰ আশে পাশে আহক দেখাই আছোঁ আপোনালোকক আৰু এটা আলহী ঘৰত আহিলোঁ আহিলে নহয় এইটো ঘৰ সেইটো ঘৰ মানে এইটো ঘৰৰ মানুহ সেইটো ঘৰৰ মানুহ মাতি থাকে
আৰু চাহ খাব কৈ আছে। মই এইমাত্ৰ ভাত খাই আহিলোঁ, সেইকাৰণে চাহ নাখাওঁ বুলি ক'লোঁ। আৰু ইহঁতে নহয় কচু দি দিলে, এয়া ঘৰৰ কচু হয়। আহিলে নহয় এইটো সেইটো মানে বান্ধি বুন্ধি দিয়ে আৰু আহিলোঁ, লৈ আহি পেলাই এয়া চাওঁ মামীয়ে মাছ কাটি দি আছে। সৰু সৰু বৰালি মাছ হয়, নদীৰ টাটকা মাছ দি দিব, সেইকাৰণে কাটি দি আছে। লৈ আহিম এতিয়া কাটা হ'লে। হাই গাইজ, মামাৰ ঘৰৰ আশে পাশে দেখিছেনে ইমান ধুনীয়া পৰিৱেশ। ইপিনে হৈছে ধানৰ খেতি আৰু ইপিনে হৈছে পুখুৰী। এইটো এটা পুখুৰী, আগফালে এটা পুখুৰী আছে আৰু পিছফাল হয় এইটো ঘৰ। এতিয়া আৰু অলপ যাম, ভনী এটাৰ ঘৰত ওচৰতে থাকে। তেনেহ'লে বলকটো শেষলৈকে চাই থাকক। হাই গাইজ, খেতিৰ মাজেদিয়ে গৈ আছোঁ মামাতো ভনীৰ ঘৰত। ওচৰতে হয়, দেখিছেনে ইমান ধুনীয়া লাগি আছে নহয়। চাৰিওফালে খেতি ধানৰ খেতি আৰু খোজকাঢ়িয়ে গৈ আছোঁ। পালোঁ আৰু দেখিছেনে ইমান ধুনীয়া ধুনীয়া গছত পানীলাও লাগি আছে। এইটো এটা চায়ে নহয় ধুনীয়া লাগি আছে। দেখিছেনে 2-3 ধৰণৰ লাও, এটা বগা আৰু দুটা কালা, কিন্তু সৰু সৰু কলা আছে, বগা আছে, এনেকুৱা লাওবিলাক ধৰি ধৰি আছে গছত। দেখিয়ে মানে ভাল লাগি আছে। আৰু এইটো নহয় বগা লাও হয় ভিতৰত, চালোঁ। তেনেহ'লে চাই থাকক। খালোঁ, এতিয়া ঘৰত যাব ওলাইছোঁ। ইহঁতে আগুৱাই দি আছে মোক। এতিয়া বজাৰত যাম, বজাৰৰ পৰা টটোত উঠিম। আৰু এইটো হৈছে ভাইয়ে মানে টটো মাতি আছে। এইটো ইহঁতৰ দোকান হয়, পাৰ্চৰ দোকান হয়। এতিয়া টটো এটা মাতি আছে, এয়া টটোত উঠিলোঁ। দেখিছেনে সন্ধিয়াই হৈ গ'ল। যাই পেলাই দেখাই আছোঁ আপোনালোকক। বহুত আগতে আহিছোঁ, আহি পেলাই কাপোৰ চেঞ্জ কৰিলোঁ, হাত ভৰি ধুলোঁ। এতিয়া চাহ বনাই আছোঁ, চাহ খাম অলপ। আৰু মামাৰ ঘৰৰ পৰা কি লৈ আহিছোঁ আহক দেখাই আছোঁ। চাহ বনাই আছোঁ একেবাৰে কৰা কৰি, আদা দি গাখীৰ দি হৈ থাকক। আহক দেখাই আছোঁ কি বস্তু লৈ আহিলোঁ। 2টা লাও লৈ আহিছোঁ। মামাতো ভনী হয়, মামাৰ ছোৱালী। তাৰ পৰা দেখিলে আপোনালোকে গছৰ পৰা পাৰি দিলে টাটকা একদম লাও 2টা লৈ আহিছোঁ। 2 ধৰণৰ 3 ধৰণৰ লাও হৈছে, 3টাই দিব খুজিছিল কিন্তু আনা নাই। এটা বগা আছে, 2টাই লৈ আহিলোঁ। আৰু এইটো হৈছে কচু লৈ আহিলোঁ। আৰু এইবিলাক হৈছে মটৰ, ঘুগুনি খোৱা মটৰ যে, ভাবিটো অংগনবাদী, সেইকাৰণে মটৰ দি দিছে। নাৰিকল এটা আৰু মাছ যে দেখালোঁ, মাছো দি দিছে। নদীৰ বৰালি মাছ হয়, একদম টাটকা মাছ। এইখিনি দি দিছে, ৰাতি হৈ যাব। এতিয়া চাহ খাম আৰু চাহ খোৱাৰ লগতে ব্লগটো শেষ কৰোঁ, কাৰণ চাহ খাম এতিয়া আৰু ব্লগটো ডাঙৰ হৈ গ'ল। ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।